নমস্কাৰ পোনপ্ৰথমে জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপুনিও গছপুলি ৰুইছিল নেকি? গছপুলি ৰুই আপুনিও ফটো আপলোড কৰিছিল নেকি অসম চৰকাৰৰ ৱেবছাইটত? যদিহে আপুনি এই কাম কৰিছিল তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। আপোনালোকে লাভ কৰিবলৈ গৈ আছে 10,000কৈ টকা। আহি থকা 31 মাৰ্চত প্ৰকাশ পাব এই সন্দৰ্ভত এখন চূড়ান্ত তালিকা আৰু 1 এপ্ৰিলত আপোনাৰ একাউণ্টত সোমাব 10,000কৈ টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি থকা 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। প্ৰথম কিস্তিত 10,000 টকা আৰু পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000কৈ টকা। আৰু বিহালী সমষ্টিৰ পৰাই আৰম্ভ হ'ব ধন বিতৰণৰ প্ৰক্ৰিয়া। প্ৰথম কিস্তিৰ 10,000কৈ টকা 1 এপ্ৰিলত লাভ কৰিব প্ৰায় 40 লাখ মহিলাই। আহি থকা 31 মাৰ্চত ঘোষণা কৰা হ'ব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব অসম চৰকাৰে। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে তেন্তে পৰৱৰ্তী সময়ত লাভ কৰিব প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে 25,000কৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰে ল'ব কাল ৰূপ। অনাগত 24 ঘণ্টাত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ আৰু প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে আহিব প্ৰচণ্ড ধুমুহা। আৰু এই সন্দৰ্ভত এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই সন্দৰ্ভত জনাম সবিশেষ। ৰাজ্যত ধুমুহা বৰষুণৰ ভয়ংকৰ কালৰূপ। অনাগত 24 ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত আহি আছে ভয়ংকৰ ধুমুহা। আহি থকা 23 মাৰ্চলৈ অসমৰ উত্তৰ পূৰ্বত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে ইতিমধ্যে য়েল্লো এলাৰ্ট। অসমৰ লগতে উত্তৰ পূৰ্বৰ আন ৰাজ্যতো জাৰি কৰা হৈছে ইতিমধ্যে য়েল্লো এলাৰ্ট। প্ৰচণ্ড ধুমুহাৰ লগতে মুষলধাৰ বৰষুণ, শিলাবৃষ্টিৰ বাবে এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শিৱসাগৰ জিলাত প্ৰৱেশ নিষিদ্ধ কৰিলে ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰিছিল এক অভব্য আচৰণ আৰু সেই আচৰণ একেবাৰে গ্ৰহণযোগ্য নাছিল। তাৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও ৰূপজ্যোতি কুৰ্মীয়ে কেনেধৰণৰ আচৰণ কৰিছিল সেয়া হয়তো সমগ্ৰ অসমে দেখিছে। ইয়াৰ উপৰিও চেয়াৰমান আলীৰ বিৰুদ্ধেও কেনেকুৱা আচৰণ কৰিছিল আপোনালোকে হয়তো সেয়াও দেখিছে। আৰু তাৰ পিছতেই গৰজি উঠিছে এতিয়া সকলো দল সংগঠন। এই মুহূৰ্তত জনাম ফুল প্লেটৰ মাধ্যমেৰে সবিশেষ। শিৱসাগৰত একেবাৰে প্ৰৱেশ নিষিদ্ধ কৰিলে বিধায়ক তথা ৰূপজ্যোতি কুৰ্মীৰ। কোনো কাৰণতে শিৱসাগৰত সোমাব নোৱাৰিব এতিয়াৰে পৰা ৰূপজ্যোতি কুৰ্মী। সদনৰ ভিতৰত ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ শিৱসাগৰত ইতিমধ্যে সৃষ্টি হৈছে উত্তাল প্ৰতিবাদৰ। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে অখিল গগৈক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়ত। আৰু এই আচৰণৰ বাবে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে হেনো ৰূপজ্যোতি কুৰ্মীক। এয়া মন্তব্য প্ৰতিবাদকাৰীসকলৰ। মানসিক জ্ঞান হেৰুৱাই পেলাইছে এতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ পুত্তলিকাত দাহ কৰি প্ৰতিবাদ কৰিছে এতিয়া ৰাইজৰ দলে। বিধায়ক তথা ৰূপজ্যোতি কুৰ্মীক শিৱসাগৰত প্ৰৱেশত বাধা দিলে এইবাৰ ৰাইজৰ দলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ 25 বছৰীয়া পত্নীক হত্যা কৰিলে এইগৰাকী নিবাস ৰাজবংশী নামৰ পাখণ্ডটোৱে। আৰু ইয়াৰ পৰা সাৰি নগ'ল সন্তান আৰু শাহুৱেকো। এই সন্দৰ্ভত জনাম সবিশেষ। পাৰিবাৰিক কণ্ডলৰ বাবে ভয়ংকৰ পৰিণতি। স্বামীৰ হাতত পাণ গ'ল এইবাৰ 25 বছৰীয়া পত্নীৰ। পত্নী তথা সৰস্বতী নমশূদ্ৰকক দাৰে ঘপিয়াই হত্যা কৰিলে নিজ স্বামীয়ে। আৰু এই আক্ৰমণত আহত হৈছে শাহুৱেক আৰু নিজৰ সন্তানো। পত্নীক হত্যা কৰাৰ পিছতেই আৰক্ষীৰ জালত পৰিল নিবাস ৰাজবংশী নামৰ ব্যক্তিজন। চিলাপথাৰৰ গৌৰাংগপুৰত এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে। মাত্ৰ 2 বছৰৰ পূৰ্বে বিয়াত বহিছিল সৰস্বতী আৰু নিবাস ৰাজবংশী নামৰ ব্যক্তিজন। পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ। বাইক বা চাৰিচকীয়া বাহন থকাসকল সাৱধান। আপোনাৰ এটা সৰু ভুলৰ কাৰণে আপুনিও ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। ৰাজ্যত আহি গ'ল নতুন নিয়ম। আপোনাৰ বাইক বা চাৰিচকীয়া বাহনখন লৈ ঘৰৰ পৰা ওলাওঁতে সাৱধান। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। যান বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। সামান্য এটা ভুল কৰিলেই ভৰিব লাগিব আপুনি 25,000 টকা পৰ্যন্ত জৰিমনা।
বাহন চলাওঁতে সাৱধান হওক আপুনি। আপোনাৰ এটা সৰু ভুলেই মাতিব পাৰে ভয়ংকৰ বিপদ। সুৰাপান কৰি বাহন চলালেই ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল কৰা হ'ব লাইচেন্স। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা পৰ্যন্ত ভৰিব লাগিব আপুনি জৰিমনা। ইয়াৰ উপৰিও ছিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকা জৰিমনা ভৰিব লাগিব। তীব্ৰ গতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব এতিয়াৰে পৰা। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ইয়াৰ লগতে ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা বিহা হ'ব। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব এতিয়াৰে পৰা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব লাইচেন্স। বাতিল হ'ব গাড়ীৰ পঞ্জীয়নো। ইয়াৰ উপৰিও 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। গতিকে দুচকীয়া বা চাৰিচকীয়া বাহনখন লৈ ঘৰৰ পৰা ওলাই যাওঁতেই সাৱধান হওক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীলৈ ভাল খবৰ। 2খন নহয়, গুৱাহাটীত হ'ব 3খনকৈ IPLৰ মেটছ। গুৱাহাটীলৈ আহিব বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান। কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে KKR আৰু LSGৰ মেটছ। পুনৰ জনাইছোঁ, 2খন নহয়, গুৱাহাটীত অনুষ্ঠিত হ'ব 3খনকৈ IPL মেটছ। গুৱাহাটীলৈ আহিব পাৰে শ্বাহৰুখ খান। 6 এপ্ৰিলত গুৱাহাটীলৈ আহিব পাৰে বাদশ্বাহ ৰূপে খ্যাত শ্বাহৰুখ খান। কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে KKR আৰু LSGৰ মেটছ। কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৰাম নৱমীৰ বাবেই স্থানান্তৰ কৰা হৈছে এই মেটছখন। নিৰাপত্তাজনিত কাৰণত স্থানান্তৰ কৰা হৈছে এই বিশেষ মেটছখন। আহি থকা 6 এপ্ৰিলত KKRৰ মেটছৰ দিনাই শ্বাহৰুখ খান আহিব পাৰে গুৱাহাটীলৈ। পৰৱৰ্তী খবৰ, এইবাৰ বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই 18গৰাকীকৈ বিজেপিৰ বিধায়কক মাৰ্চাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছে। লগতে তেওঁলোকক ছমাহৰ বাবে কৰি দিয়া হৈছে নিলম্বন। এই সন্দৰ্ভত ফুল প্লেটৰ মাধ্যমেৰে জনাম সবিশেষ। মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰি নিলম্বিত হ'ল 18গৰাকীকৈ বিজেপিৰ বিধায়ক। বিজেপিৰ বিধায়কক মাৰ্চাল লগাই বাহিৰ কৰি দিয়া হ'ল সদনৰ পৰা। মুছলমানৰ সংৰক্ষণক লৈ কংগ্ৰেছ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল বিজেপিৰ বিধায়কে। সদনৰ মজিয়াতে বিৰোধীৰ বিজেপিৰ বিধায়কে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। কৰ্ণাটক বিধানসভাত অনুশাসনহীনতাৰ বাবেই নিলম্বিত হ'ল 18গৰাকীকৈ বিজেপিৰ বিধায়ক। বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশত 18গৰাকী বিজেপিৰ বিধায়কক মাৰ্চাল লগাই বাহিৰ কৰি দিয়া হৈছে বিধানসভাৰ মজিয়াৰ পৰা। বিৰোধী দলপতি এইচ পাটিল আৰু অস্বস্থ নাৰায়ণ সহ আন 16গৰাকী বিধায়কক নিলম্বন কৰা হৈছে বিধানসভাৰ মজিয়াৰ পৰা। নিলম্বিত বিধায়কক ছমাহৰ বাবে বিধানসভা সমিতি ভোটদানৰ পৰা নিষিদ্ধ কৰা হৈছে। 4% মুছলমানক সংৰক্ষণ দিয়াক লৈ বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি হৈছিল সদনত। আৰু এই মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰি নিলম্বিত হ'ল 18গৰাকীকৈ বিজেপিৰ বিধায়ক।